হাই, আপুনি জানেনে? আজিৰ পৰা 121 বছৰ আগতে আৰম্ভ হোৱা এটা ঐতিহাসিক আন্দোলনে আজিৰ দিনটোত আমাৰ হস্ততাঁত শিল্পীসকলৰ বাবে এক গৌৰৱময় পৰিচয় কঢ়িয়াই আনিছে। কি সেই আন্দোলন? আৰু হস্তশিল্পৰ সৈতে জড়িত এই বিশেষ দিৱসটোৰ তাৎপৰ্য কি? আজিৰ ভিডিঅ'ত আমি চৰ্চা কৰিম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু ইয়াৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ পৰীক্ষাৰ উপযোগী তথ্যসমূহ। প্ৰতি বছৰে ৭ আগষ্টত পালন কৰা হয় ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। আপোনালোকে মনত ৰাখিব, ২০১৫ চনৰ পৰা এই দিৱস পালন কৰিবলৈ লোৱা হয়। ইয়াৰ মূল কাৰণটো হ'ল ১৯০৫ চনৰ ৭ আগষ্টত কলিকতা টাউন হলত আৰম্ভ হৈছিল ঐতিহাসিক স্বদেশী আন্দোলন। এই আন্দোলনক শ্ৰদ্ধা জনাই ভাৰতৰ হস্তশিল্প আৰু তাঁতীসকলৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে এই দিৱসটো নিৰ্ধাৰণ কৰা হৈছে। এইবাৰ ১২ সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ ৰাজ্যিক অনুষ্ঠানটি BTCৰ মুছলপুৰত অতি উলহ মালহেৰে উদযাপন কৰা হয়। আপুনি জানি আচৰিত হ'ব যে ভাৰতৰ হস্ততাঁত খণ্ডই ৩৫ লাখতকৈ অধিক লোকক কৰ্মসংস্থাপন দিছে, যাৰ ভিতৰত ২৫ লাখতকৈও অধিক হৈছে আমাৰ শক্তিশালী মহিলা শক্তি। হস্ততাঁত আৰু হস্তশিল্পৰ মাজত পাৰ্থক্যটো বুজি ল'ব। হস্ততাঁত মানে কেৱল হস্তচালিত তাঁতত বোৱা কাপোৰ। আনহাতে হস্তশিল্পত কাঠ, ধাতু বা মাটিৰ সকলো প্ৰকাৰৰ কাম অন্তৰ্ভুক্ত হয়। আমাৰ অসমৰ ক্ষেত্ৰত মুগা, এৰী আৰু পাটৰ যি ঐতিহ্য, সেয়া সমগ্ৰ বিশ্বতে অদ্বিতীয়। চৰকাৰে এই খণ্ডটোক শক্তিশালী কৰিবলৈ বিভিন্ন ব্যৱস্থা লৈছে, যেনে NHDP বা ৰাষ্ট্ৰীয় হস্ততাঁত বিকাশ কাৰ্যসূচী, যিয়ে কেঁচা সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰযুক্তি আধুনিকীকৰণলৈ সকলো সুবিধা দিয়ে। হস্ততাঁত মাৰ্ক আৰু ইণ্ডিয়া হেণ্ডলুম ব্ৰেণ্ড, যিয়ে কাপোৰৰ বিশুদ্ধতা আৰু গুণগত মান নিশ্চিত কৰে। ইমানেই নহয়, এতিয়া তাঁতীসকলে গভৰ্ণমেণ্ট মাৰ্কেটপ্লেচৰ জৰিয়তে নিজৰ সামগ্ৰী পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰে। পৰীক্ষাৰ বাবে গুৱাহাটী উইভাৰ্ছ ছাৰ্ভিচ চেণ্টাৰ আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ হেণ্ডলুম টেকন'লজিৰ নামটো মনত ৰাখিবলৈ নাপাহৰিব। এই দিৱসটোৱে আমাক সোঁৱৰাই দিয়ে যে আমাৰ পৰম্পৰাগত শিল্পক আধুনিক প্ৰযুক্তিৰ সৈতে মিহলাই আগুৱাই নিয়াৰ সময় আহি পৰিছে। ধন্যবাদ।